নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ দ্বিতীয় অধ্যায় এচিড ক্ষাৰক আৰু লৱণ পাত্ৰীৰ বিষয়ে আলোচনা কৰিম ইয়াৰে প্ৰথম অংশৰ বিষয়ে আলোচনা কৰিম আহাচোন ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া বুজিবলৈ চেষ্টা কৰো অম্ল আৰু ক্ষাৰ মানেনো কি সোৱা ছাত্ৰ ছাত্ৰীসকল এয়া তোমালোকৰ আগত কি আহি পৰিছেহি দৈ নেমু কমলা তেতেলী এই সকলোবোৰ তোমালোকৰ পৰিচিত এতিয়া কোৱাচোন মোক দৈৰ সোৱাদটো কেনেকুৱা হয় দৈৰ সোৱাদটো কেনেকুৱা হয় টেঙা নেমুৰ সোৱাদটো কেনেকুৱা হয় টেঙা কমলাৰ সোৱাদটো কেনেকুৱা হয় টেঙা তেতেলী সোৱাদটো কেনেকুৱা হয় টেঙা এতিয়া আমি অন্য কিছুমান উদাহৰণ চাও আহা যাৰ সোৱাদ তোমালোকৰ আগত দেখা এই খাদ্যখিনিতকৈ অলপ কি হয় বেলেগ হয় এতিয়া আমি চাও আহা কি খাদ্য শ্যাম্পু দেখিছানে কি সামগ্ৰী সাবুন ইনো টুথপেষ্ট এই সকলো সামগ্ৰীৰ যদি মই টেষ্টটো চাব বিচাৰো তেনেহলে কি হ'ব আমি ইহঁতৰ সোৱাদটো অলপ কেনেকুৱা পাম তিতা পাম হয় নে নহয় গতিকে এনেকুৱা পদাৰ্থবিলাক যাৰ সোৱাদ হয় টেঙা আৰু এনেকুৱা কিছুমান পদাৰ্থ আছে যাৰ সোৱাদ হয় তিতা ইয়াৰ লগতে কিছুমান খাদ্য সামগ্ৰী আছে যাৰ সোৱাদ মিঠা কেহা হয় নে নহয় গতিকে যিবোৰ খাদ্যৰ সোৱাদ টেঙা হয় তেনেবোৰ খাদ্যত কি থাকে জানানে অম্ল কি থাকে অম্ল মানে এচিড অম্ল মানে কি এচিড আকৌ এনেকুৱা কিছুমান খাদ্য আছে যাৰ সোৱাদ তিতা সেইবিলাকক আমি কি কম জানানে ক্ষাৰ তাৰ মানে তাত কিহৰ উপস্থিতি আছে ক্ষাৰৰ উপস্থিতি আছে অম্ল আৰু ক্ষাৰ অম্লক কোৱা হয় এচিড আৰু ক্ষাৰক কোৱা হয় বেছ গতিকে আমি এতিয়া জানিলো অম্লৰ সোৱাদ কি হয় অম্লৰ সোৱাদ টেঙা আৰু ক্ষাৰৰ সোৱাদ কি হ'ব তিতা গতিকে অম্ল আৰু ক্ষাৰ বুলি কোৱাৰ লগে লগে প্ৰথমতে আমাৰ মনলৈ অহা ধাৰণাটো কি অম্ল হ'ব লাগিলে ইয়াৰ সোৱাদ কি হ'ব টেঙা হ'ব আৰু ক্ষাৰকীয় দ্ৰব্য যদি আমাৰ আগত আহি পৰে তেনেহলে তাৰ সোৱাদ কি হ'ব তিতা বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল অম্লৰ সোৱাদ টেঙা আৰু ক্ষাৰৰ সোৱাদ তিতা এতিয়া আমি চাও আহাচোন অম্ল আৰু ক্ষাৰকৰ এচিড আৰু ক্ষাৰকৰ বৈশিষ্ট্যসমূহনো কি বা ইহঁতৰ ধৰ্মবিলাক কেনেকুৱা চোৱা অম্লৰ সোৱাদ টেঙা ক্ষাৰৰ সোৱাদ তিতা অম্লই জলীয় দ্ৰৱত কি দিয়ে জানানে অম্লই জলীয় দ্ৰৱত H+ আয়ন উৎপন্ন কৰে অম্লই জলীয় দ্ৰৱত H+ আয়ন মানে হাইড্ৰজেন আয়ন উৎপন্ন কৰে আকৌ এচিডত নীলা লিটমাছ ৰঙা হৈ পৰে লিটমাছৰ বিষয়ে মই পিছত ক'বলৈ গৈ আছো এচিডত নীলা লিটমাছ কি হৈ পৰে ৰঙা হৈ পৰে এচিডত বা অম্লত নীলা লিটমাছ ৰঙা হৈ পৰে এতিয়া আমি চাও উদাহৰণসমূহ হাইড্ৰক্লৰিক এচিড সালফিউৰিক এচিড এচিটিক এচিড নাইট্ৰিক এচিড এইবিলাক হৈছে অম্ল বা এচিডৰ উদাহৰণ এতিয়া আমি চাও আহা ক্ষাৰকৰ সোৱাদ তিতা আৰু ক্ষাৰকবোৰে জলীয় দ্ৰৱত কি আয়ন উৎপন্ন কৰে জানানে ক্ষাৰকে জলীয় দ্ৰৱত OH নিগেটিভ হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে আৰু ক্ষাৰকত কি হৈ যায় ৰঙা লিটমাছ নীলা ৰঙলৈ
পৰিৱৰ্তন হয় ক্ষাৰকত কি হয় ৰঙা লিটমাছ নীলালৈ পৰিৱৰ্তন হয় আৰু আমি কিছুমান ক্ষাৰৰ উদাহৰণ চাওঁ হা সোডিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম হাইড্ৰক্সাইড এমোনিয়াম হাইড্ৰক্সাইড ক্ষাৰৰ উদাহৰণ কি সোডিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম হাইড্ৰক্সাইড দেখিছানে এমোনিয়াম হাইড্ৰক্সাইড গতিকে তোমালোকে বুজি পালা অম্ল আৰু ক্ষাৰকৰ মাজৰ বৈশিষ্ট্য বিলাক অম্লৰ সোৱাদ টেঙা ক্ষাৰৰ সোৱাদ তিতা অম্লৰ সোৱাদ টেঙা ক্ষাৰৰ সোৱাদ তিতা অম্লই জলীয় দ্ৰৱত H+ আয়ন উৎপন্ন কৰে আৰু ক্ষাৰকে জলীয় দ্ৰৱত OH নিগেটিভ আয়ন উৎপন্ন কৰে এচিডত নীলা লিটমাছ ৰঙা হৈ যায় আৰু ক্ষাৰত কি হয় ৰঙা লিটমাছ নীলা হৈ যায় আৰু আমাৰ এচিড সমূহ হৈছে হাইড্ৰক্লৰিক এচিড হয়নে নহয় সালফিউৰিক এচিড নাইট্ৰিক এচিড এইবিলাক হৈছে এচিডৰ উদাহৰণ আকৌ ক্ষাৰকৰ উদাহৰণ কি সোডিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম হাইড্ৰক্সাইড এমোনিয়াম হাইড্ৰক্সাইড এইবিলাক হৈছে কি ক্ষাৰকৰ উদাহৰণ বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা এচিড কি ধৰণৰ হ'ব পাৰে এচিড জৈৱিক এচিড দেখিছা আৰু কি হ'ব পাৰে খনিজ এচিড জৈৱিক এচিডৰ উৎস কি প্ৰকৃতি মানে প্ৰকৃতিৰ পৰা উদ্ভৱ হোৱা এচিড সমূহক বা অম্ল সমূহক আমি কি বুলি কৈছো জৈৱিক এচিড চোৱা প্ৰকৃতিৰ পৰা উদ্ভৱ হোৱা গছ উদ্ভিদ জীৱ জন্তু গতিকে প্ৰকৃতিৰ পৰা যি এচিড বা অম্লৰ উৎপন্ন হয় সেই এচিডক আমি কি বুলি কৈছো জৈৱিক এচিড কি বুলি কৈছো জৈৱিক এচিড মানে অৰ্গেনিক এচিড আকৌ খনিজ এচিড মিনাৰেল এচিড যিবোৰ এচিড মানৱ সৃষ্ট কি হয় মানৱ সৃষ্ট আৰ্টিফিচিয়ালি তৈয়াৰ কৰা হয় তেনেবোৰ অম্লক আমি কি বুলি কৈছো মানৱ নিৰ্মিত অম্ল সমূহক কি বুলি কৈছো মিনাৰেল এচিড বা খনিজ এচিড গতিকে আমাৰ উদাহৰণ কি হ'ব হাইড্ৰক্লৰিক এচিড সালফিউৰিক এচিড নাইট্ৰিক এচিড গতিকে হাইড্ৰক্লৰিক এচিড সালফিউৰিক এচিড নাইট্ৰিক এচিড যিবিলাক আমাৰ পৰীক্ষাগাৰত কি হয় বিভিন্ন কাৰ্যকলাপসমূহ কৰোতে আমি ব্যৱহাৰ কৰো গতিকে এই এচিড বা অম্লসমূহ কি হয় জানানে মানৱ সৃষ্ট মানে মিনাৰেল এচিড খনিজ এচিড বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা আমি কিছুমান জৈৱিক এচিডৰ বিষয়ে পঢ়ো আহা বা জৈৱিক এচিড সমূহৰ উৎসসমূহনো কি চোৱা দৈত কি এচিড থাকে দৈত থাকে ল্যাকটিক এচিড গাখীৰৰ পৰা যে দৈ হৈ যায় তাৰ মানে কি এচিডৰ সহায়ত গাখীৰৰ পৰা দৈ হয় গাখীৰৰ পৰা দৈলৈ পৰিৱৰ্তন হয় ল্যাকটিক এচিড কি এচিড ল্যাকটিক এচিড আকৌ বিলাহী আমি সকলোৱে বিলাহী খাওঁই আমাৰ পাকঘৰৰ শাকপাচলি হয়নে নহয় বিলাহীত কি এচিড থাকে জানানে অক্সালিক এচিড বিলাহীত কি এচিড থাকে অক্সালিক এচিড আকৌ চোৱা তেতেলী হয়নে নহয় তেতেলী টেঙা বিশেষকৈ টেঙা আমাৰ সকলোৰে প্ৰিয় হয়নে নহয় জিভাৰ পানী ওলাই যায় তেতেলীত কি এচিড থাকে টাৰ্টাৰিক এচিড তেতেলীত কি এচিড থাকে টাৰ্টাৰিক এচিড দেখিছা নেমু কমলা এই সকলোবিলাক কি হয় ভিটামিন সি ভিটামিনৰ উৎস নেমু কমলা আদিত কি এচিড থাকে জানানে সাইট্ৰিক এচিড কি এচিড থাকে সাইট্ৰিক এচিড চোৱা নেমু কমলাত থাকে সাইট্ৰিক এচিড এতিয়া চোৱা ভিনেগাৰত কি এচিড থাকে এচিটিক এচিড আৰু এইখিনিতে ভিনেগাৰ ক'ত ব্যৱহাৰ কৰা হয় আচাৰ সংৰক্ষণত ব্যৱহাৰ কৰা হয় আচাৰ প্ৰস্তুত কৰিবলৈ আমি কি ব্যৱহাৰ কৰো ভিনেগাৰ ব্যৱহাৰ কৰো হয়নে নহয় ঘৰত তোমালোকৰ আচাৰ বনালে আমি কি দিও ভিনেগাৰ দিও গতিকে আমি জানিলো ভিনেগাৰত কি এচিড থাকে বা ভিনেগাৰত থকা এচিডটোৰ নাম কি এচিটিক এচিড আকৌ চোৱা পোক পৰুৱাৰ দংশন পোক পৰুৱাৰ শুঙত হয়নে নহয় আমাক পোক পৰুৱাই বিন্ধ খালে আমাৰ কি হৈ যায় আমাৰ খুব বিষ অনুভৱ হয়
গতিকে পোক পৰুৱাৰ শুঙতো এবিধ এচিড থাকে সেই এচিড বিধৰ নাম হৈছে মিথানয়িক এচিড পোক পৰুৱাৰ শুঙত উপস্থিত থকা এচিড বিধৰ নাম হৈছে মিথানয়িক এচিড কি এচিড মিথানয়িক এচিড এতিয়া তোমালোকে মোৰ লগত কৈ যোৱা দৈত থকা এচিডৰ নাম কি ল্যাকটিক এচিড বিলাহীত থকা এচিডৰ নাম কি অক্সালিক এচিড হয় নে নহয় তেতেলিত থকা এচিডৰ নাম কি টাৰ্টাৰিক এচিড হয়নে নেমু কমলাত থকা এচিডৰ নাম কি সাইট্ৰিক এচিড আকৌ পোক পৰুৱাৰ শুঙত থকা এচিডৰ নাম কি মিথানয়িক এচিড দেখিছা ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই এচিড সমূহৰ নাম মনত ৰাখিবা এতিয়া এচিড এচিড আমি গম পাইছো কিছুমান এচিড কি থাকে শক্তিশালী একদম সক্ৰিয় আৰু কিছুমান এচিড কি থাকে দুৰ্বল মানে উইক এচিড ঠিক আছে এচিড সমূহৰো দুটা প্ৰকাৰ আছে এক ধৰণ হৈছে শক্তিশালী আৰু এক প্ৰকাৰৰ এচিড হৈছে দুৰ্বল এচিড এতিয়া আমি চাও শক্তিশালী এচিড কোনবিলাক আৰু দুৰ্বল এচিড কোনবিলাক সোৱা শক্তিশালী এচিড সমূহে পানীত সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ H পজিটিভ আয়ন দ্ৰুতভাৱে উৎপন্ন কৰিব পাৰে কেনেকৈ উৎপন্ন কৰিব পাৰে তীব্ৰভাৱে দ্ৰুতভাৱে কি আয়ন উৎপন্ন কৰিব পাৰে H পজিটিভ আয়ন আকৌ দুৰ্বল এচিড সমূহে কি কৰে পানীত আংশিকভাৱেহে বিচ্ছিন্ন হৈ H পজিটিভ আয়ন উৎপন্ন কৰিব পাৰে গতিকে শক্তিশালী এচিড সমূহে পানীত সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ যায় কিন্তু দুৰ্বল অম্ল বা এচিড সমূহে আংশিকভাৱেহে পানীত বিচ্ছিন্ন হৈ H+ হাইড্ৰজেন আয়ন উৎপন্ন কৰিব পাৰে আকৌ সোৱা শক্তিশালী এচিড সমূহ বিদ্যুতৰ শক্তিশালী পৰিবাহী তাৰ মানে যিবোৰ শক্তিশালী এচিড আছে হিহতৰ মাজেৰে তাপ আৰু বিদ্যুৎ পাৰ হৈ যাব পাৰে আকৌ সোৱা দুৰ্বল এচিড সমূহ বিদ্যুতৰ দুৰ্বল পৰিবাহী কি হয় বিদ্যুতৰ দুৰ্বল পৰিবাহী এতিয়া সোৱা শক্তিশালী এচিড কোনবিলাক হাইড্ৰক্লৰিক এচিড সালফিউৰিক এচিড নাইট্ৰিক এচিড গতিকে শক্তিশালী এচিড সমূহ হৈছে হাইড্ৰক্লৰিক এচিড সালফিউৰিক এচিড নাইট্ৰিক এচিড কি এচিড হাইড্ৰক্লৰিক এচিড সালফিউৰিক এচিড আৰু নাইট্ৰিক এচিড এতিয়া আমি চাও আহা দুৰ্বল এচিড কোনবিলাক এসিটিক এচিড কাৰ্বনিক এচিড এইবোৰ হৈছে তোমালোকৰ দুৰ্বল এচিড গতিকে ছাত্ৰ ছাত্ৰীসকল বুজি পাইছা শক্তিশালী এচিড সমূহ বা অম্ল সমূহে পানী দ্ৰুতভাৱে বিচ্ছিন্ন হৈ কি উৎপন্ন কৰিব পাৰে H+ আয়ন উৎপন্ন কৰিব পাৰে কিন্তু দুৰ্বল এচিড সমূহে পানীত আংশিকভাৱেহে বিচ্ছিন্ন হৈ H+ আয়ন উৎপন্ন কৰিব পাৰে শক্তিশালী এচিড সমূহ বিদ্যুতৰ ভাল পৰিবাহী গুড কণ্ডাক্টৰ হয় নে নহয় আকৌ দুৰ্বল এচিড সমূহ কি হৈছে বিদ্যুতৰ কম পৰিবাহী শক্তিশালী এচিড কোনবিলাক হাইড্ৰক্লৰিক এচিড সালফিউৰিক এচিড নাইট্ৰিক এচিড এইবিলাক হৈছে শক্তিশালী এচিড আৰু দুৰ্বল এচিড কোনবিলাক এসিটিক এচিড কাৰ্বনিক এচিড ইত্যাদি বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি পঢ়ো আহা ক্ষাৰকৰ বিষয়ে ক্ষাৰৰ সোৱাদ কি আছিল ক্ষাৰৰ সোৱাদ আছিল তিতা হয় নে নহয় এতিয়া সোৱা ক্ষাৰক পানীত দ্ৰৱীভূত আৰু পানীত অদ্ৰৱীভূত কিছুমান ক্ষাৰক পানীত দ্ৰৱীভূত হৈ যায় আৰু কিছুমান ক্ষাৰক কি হয় পানীত দ্ৰৱীভূত নহয় সোৱা এতিয়া কোনবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় সোডিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড লিথিয়াম হাইড্ৰক্সাইড ম্যাগনেসিয়াম হাইড্ৰক্সাইড এই হাইড্ৰক্সাইড সমূহ কি হৈ যায় পানী দ্ৰৱীভূত অৱস্থালৈ গুচি যাব পাৰে আৰু কোনবোৰ ক্ষাৰক পানী দ্ৰৱীভূত নহয় কপাৰ হাইড্ৰক্সাইড ক্যালসিয়াম হাইড্ৰক্সাইড আহা ছাত্ৰ ছাত্ৰীসকল আমি আকৌ চাও ক্ষাৰকৰ কি হয় কিছুমান ক্ষাৰক পানীত দ্ৰৱীভূত হয় আকৌ কিছুমান ক্ষাৰক পানীত অদ্ৰৱীভূত অৱস্থাত থাকে
কোনবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় সোডিয়াম হাইড্ৰক্সাইড লিথিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড ম্যাগনেছিয়াম হাইড্ৰক্সাইড আৰু কোনবোৰ ক্ষাৰক পানীত অদ্ৰৱীভূত কপাৰ হাইড্ৰক্সাইড ক্যালসিয়াম হাইড্ৰক্সাইড ছাত্ৰ ছাত্ৰীসকল তোমালোকে মনৰ ৰাখিবলৈ চেষ্টা কৰিবা কোনবোৰ ক্ষাৰক পানীত দ্ৰৱণীয় আৰু কোনবোৰ ক্ষাৰক পানীত অদ্ৰৱণীয় সোৱা এতিয়া ক্ষাৰকৰো কি থাকে যেনেকৈ আমি অম্লত পাইছো শক্তিশালী এসিড আৰু কি দুৰ্বল এসিড তেনেদৰে ক্ষাৰকৰো কি থাকে শক্তিশালী ক্ষাৰক আৰু কি থাকে দুৰ্বল ক্ষাৰক এতিয়া সোৱা শক্তিশালী ক্ষাৰকৰ ধৰ্ম কেনেকুৱা পানীত সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ হাইড্ৰক্সাইড আয়ন OH নেগেটিভ আয়নৰ উৎপন্ন কৰিব পাৰে পানীত কি হৈ যায় সম্পূৰ্ণৰূপে বিচ্ছিন্ন হয় সম্পূৰ্ণৰূপে ভাঙি যাব পাৰে ক্ষাৰক এটাই আকৌ কিছুমান ক্ষাৰক আছে যে পানীত আংশিকভাৱেহে বিচ্ছিন্ন হৈ হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰিব পাৰে গতিকে তেনেকুৱা বিলাকক আমি কি বুলি কম দুৰ্বল ক্ষাৰক কি বুলি কম আমি দুৰ্বল ক্ষাৰক আকৌ শক্তিশালী ক্ষাৰকসমূহ অম্লৰ দৰে বিদ্যুতৰ ভাল পৰিবাহী বিদ্যুতৰ শক্তিশালী পৰিবাহী একে ধৰণেৰে দুৰ্বল ক্ষাৰক কি হয় বিদ্যুতৰ কম পৰিবাহী বা বিদ্যুতৰ দুৰ্বল পৰিবাহী এতিয়া আমি চাও আহা কোনবোৰ শক্তিশালী ক্ষাৰক আৰু কোনবোৰ দুৰ্বল ক্ষাৰক সোৱা শক্তিশালী ক্ষাৰক কোনবিলাক সোডিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড ইত্যাদি আৰু দুৰ্বল ক্ষাৰক কোনবিলাক ক্যালসিয়াম হাইড্ৰক্সাইড এমোনিয়াম হাইড্ৰক্সাইড ইত্যাদি গতিকে ছাত্ৰ ছাত্ৰী দুৰ্বল এসিড দুৰ্বল ক্ষাৰ আকৌ শক্তিশালী এসিড শক্তিশালী ক্ষাৰ এই দুয়োৰে ধৰ্মসমূহ মনত ৰাখিবা সোৱা এতিয়া আমি আহো সূচক এতিয়া তোমালোকৰ আগত এটা নতুন শব্দ আহি পৰিছে কি সূচক সূচক মানে ইন্ডিকেটৰ বুজি পাইছা সূচকে আমাক কিবা এটা নিৰ্ণয় কৰাত কি কৰিব জানানে সহায় কৰিব এতিয়া আমাক কি নিৰ্ণয় কৰাত সহায় কৰিব সোৱা কোনো পদাৰ্থ আম্লিক নে ক্ষাৰকীয় কোনো পদাৰ্থ আম্লিক নে ক্ষাৰকীয় এই বিষয়ে আমি কিহৰ পৰা জানিব পাৰিম সূচকৰ পৰা জানিব পাৰিম বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল সূচক কোনো পদাৰ্থ আম্লিক নে ক্ষাৰকীয় এই বিষয়ে আমি কিহৰ পৰা জানিব পাৰিম সূচকৰ পৰা জানিব পাৰিম এই সূচক বুলি কোৱাৰ লগে লগে মোৰ মনলৈ এটা ধাৰণা আহিছে কি আহিছে কনে তোমালোকে ধৰা ভাত খাইছিলা খাওঁতে তোমালোকৰ চাৰ্টৰ কলাৰত অলপ হালধি পৰিল বা চাৰ্টত অলপ হালধি পৰিল তেতিয়া তোমালোকে চাৰ্টটো ঘৰত ধুবলৈ দিলা হয়নে নহয় ধুই দিয়াৰ পিছত সাবুন ঘঁহাৰ পিছত কি হৈ গল হালধিৰ ৰংটো অলপ ৰঙচুৱা মুগা বৰণৰ হৈ যায় নে নাযায় আকৌ আমি তাক কি কৰো ধুই পেলাই ৰ'দত শুকাবলৈ দিওঁ গতিকে আজি আমি পঢ়িম এইটোনো কিয় হয় ঠিক আছে ছাত্ৰ ছাত্ৰীসকল সোৱা সূচক সূচকৰ বিভিন্ন প্ৰকাৰ আছে তাৰে প্ৰথম প্ৰকাৰ হৈছে প্ৰাকৃতিক সূচক কি সূচক প্ৰাকৃতিক সূচক এটা প্ৰাকৃতিক বুলি কোৱাৰ লগে লগে তোমালোকৰ মনলৈ আহিছে যে ইয়াৰ উৎস ক'ত প্ৰকৃতি ইয়াৰ উৎস ক'ত প্ৰকৃতি সোৱা প্ৰকৃতিৰ পৰা উদ্ভৱ হোৱা কৰ পৰা উদ্ভৱ হ'ব প্ৰকৃতিৰ পৰা এতিয়া সোৱা কোনবিলাকনো প্ৰকৃতিৰ পৰা পাওঁ লিটমাছ পেপাৰ ৰঙা কবি হালধি লিটমাছ পেপাৰ ৰঙা বন্ধাকবি হালধি মই অলপ আগত তোমালোকক কৈছিলো নহয় হালধিৰ কথা কাপোৰত হালধি দাগ লগাৰ কথা হয় নে নহয় এতিয়া আমি চাম সোৱা আমাৰ প্ৰাকৃতিক সূচক হৈছে লিটমাছ পেপাৰ ৰঙা বন্ধাকবি আৰু কি হালধি আকৌ কৃত্ৰিম সূচক এতিয়া কৃত্ৰিম বুলি কোৱাৰ লগে লগে তোমালোকৰ মনলৈ আহিছে ইয়াক কোনে নিৰ্মাণ কৰি উলিয়াইছে মানুহে নিৰ্মাণ কৰি উলিয়াইছে তাৰ মানে কি ই আৰ্টিফিচিয়েল ইন্ডিকেটৰ মানৱ সৃষ্ট সূচক
এতিয়া আমি চাও আহা কোনবিলাক মানৱ সৃষ্ট সূচক মিথাইল অৰেঞ্জ ফেনল ফেলিন কি নাম কলো মিথাইল অৰেঞ্জ ফেনল ফেলিন এই সূচক কেইটা কি জানানে কৃত্ৰিম সূচক তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে দুটা কৃত্ৰিম সূচকৰ নাম লিখা তেতিয়া তোমালোকে কি লিখিব লাগিব মিথাইল অৰেঞ্জ আৰু ফেনল ফেলিন এতিয়া আৰু এক ধৰণৰ সূচক আছে যত কি জড়িত হৈ থাকে জানানে গোন্ধ জড়িত হৈ থাকে আমি গোন্ধৰ পৰা গম পাও ই কি হয় হয় নে নহয় এতিয়া চাও তেনেকুৱা সূচক বিলাকক কি বুলি কোৱা হয় ঘ্ৰাণ শক্তিৰ সূচক ঠিকে আছে ছাত্ৰ ছাত্ৰীসকল ঘ্ৰাণ শক্তিৰ সূচক ঘ্ৰাণ শক্তিৰ সূচকত কি জড়িত হৈ থাকে গোন্ধ স্মেল গোন্ধৰ দ্বাৰা ই ধৰা পৰে কিহৰ দ্বাৰা ধৰা পৰে গোন্ধৰ দ্বাৰা ই ধৰা পৰে এটা উদাহৰণসমূহ চাও পিয়াজ হয়নে নহয় পিয়াজ ভেনিলা ৰস লং তেল পিয়াজ কাটিলে আমি গোন্ধ পাও হয়নে নহয় আকৌ ভেনিলা ৰস হয়নে কেক বনাইছো আমি ভেনিলা ৰস দিছো দূৰৰ পৰা গোন্ধ পাইছো ও কিবা কেক বনাই আছে কিবা বিস্কুট বনাই আছে হয়নে নহয় তো লং তেল এইবিলাক হৈছে ঘ্ৰাণ শক্তিৰ সূচক তোমালোকৰ পৰীক্ষাত এটো কোৱেশ্চনো আহিব পাৰে দুটা ঘ্ৰাণেন্দিক সূচকৰ নাম লিখা বা আহিব পাৰে দুটা প্ৰাকৃতিক সূচকৰ নাম লিখা যদি সোধে প্ৰাকৃতিক সূচকৰ নাম কি বুলি কবা হালধি লিটমাছ ৰঙা বন্ধাকবিৰ পাত হয় নে নহয় আকৌ যদি সোধে দুটা কৃত্ৰিম সূচকৰ নাম কোৱা বা নাম লিখা কি কবা মিথাইল অৰেঞ্জ আৰু ফেনল ফেলিন আকৌ যদি সোধে দুটা ঘ্ৰাণ শক্তিৰ সূচকৰ নাম কোৱা তেতিয়া কি বুলি কবা তোমালোকে পিয়াজ ভেনিলা ৰস লং তেল ইত্যাদি ইত্যাদি বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল সূচক তিনি ধৰণৰ আছে প্ৰাকৃতিক সূচক কৃত্ৰিম সূচক আৰু ঘ্ৰাণেন্দিক সূচক বুজি পাইছা ছাত্ৰ ছাত্ৰী এতিয়া আমি চাও আহা লিটমাছ পেপাৰ কি পেপাৰ লিটমাছ পেপাৰ এয়া দেখিছা নীলা লিটমাছ ৰঙা হৈ গৈছে কি হৈছে নীলা লিটমাছ ৰঙা হৈ গৈছে নীলাৰ পৰা কি হৈ গৈছে ৰঙা হৈ গৈছে তাৰ মানে এয়া কিহৰ উপস্থিতি কৈছে জানানে অম্লৰ উপস্থিতি কিহৰ উপস্থিতি অম্লৰ উপস্থিতি এই ক্ষেত্ৰত কি হৈছে তোমালোকৰ ৰঙা লিটমাছ নীলা হৈ গৈছে কি হৈছে ৰঙা লিটমাছ নীলা হৈ গৈছে তাৰ মানে এয়া কিহৰ উপস্থিতি ক্ষাৰৰ উপস্থিতি সো তোমালোকৰ আগত দাঙি ধৰা হৈছে লিটমাছ পেপাৰ ঠিক আছে লিটমাছ পেপাৰ আৰু ই কি সূচক প্ৰাকৃতিক সূচক সোৱা লিটমাছ দ্ৰৱ থেলোফাইটা গোট লাইকেন জাতীয় উদ্ভিদ ই থেলোফাইটা গোটৰ হয় আৰু ই হয় লাইকেন জাতীয় উদ্ভিদ ইয়াৰ প্ৰথম অৱস্থাত কি হৈ থাকে ৰং বেঙুনীয়া হৈ থাকে প্ৰথম মানে যেটো আমলিকো নহয় খাৰকো নহয় যেটো আমলিকো নহয় খাৰকো নহয় গতিকে প্ৰথম অৱস্থাত লিটমাছৰ ৰং কেনেকুৱা হৈ থাকে বেঙুনীয়া হৈ থাকে প্ৰথম মানে ই আমলিকো নহয় খাৰকিও নহয় এতিয়া সোৱা ফেনল ফেলিন এটো কি সূচক আছিলে কৃত্ৰিম সূচক আছিলে অম্লত তাৰ কি হয় বৰণহীন কোনো ধৰণৰ পৰিৱৰ্তন আমি দেখা নাই কিন্তু ক্ষাৰকীয় মাধ্যমত ফেনল ফেলিনৰ ৰং কি হৈ যায় জানানে গুলপীয়া হৈ যায় মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল অম্লত কি হৈছে কোনো ধৰণৰ ৰঙৰ সলনি হোৱা নাই কিন্তু ক্ষাৰকীয় মাধ্যমত কি হৈ গৈছে ইয়াৰ ৰং পিংক কালাৰ গুলপীয়া ৰঙৰ হৈ গৈছে আকৌ মিথাইল অৰেঞ্জ আন এটা কৃত্ৰিম সূচক মিথাইল অৰেঞ্জৰ আমলিক মাধ্যমত কি হয় জানানে ৰং ৰঙা আমলিক মাধ্যমত কি হয় ৰঙা আকৌ ক্ষাৰকীয় মাধ্যমত তাৰ কি ৰং হয় জানানে হালধীয়া আমলিক মাধ্যমত কি হৈ যায় ৰঙা
আকৌ ক্ষাৰকীয় মাধ্যমত কি হৈ যায় তাৰ ৰং হালধীয়া এতিয়া আমি চাও আহা এই তালিকাখনৰ পৰা আমাৰ বিভিন্ন সূচকৰ বিভিন্ন মাধ্যমত মানে আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত ইহতৰ ৰঙৰ পৰিৱৰ্তনবোৰ কেনে ধৰণৰ হয় সোৱা প্ৰাকৃতিক সূচক কি আমাৰ লিটমাছ কি হয় লিটমাছ আম্লিক মাধ্যমত তাৰ কি ৰং হয় নীলাৰ পৰা ৰঙা কি ৰং হয় নীলাৰ পৰা ৰঙা ক্ষাৰকীয় মাধ্যমত কি হয় তাৰ ৰঙাৰ পৰা নীলা কি হয় ৰঙাৰ পৰা নীলা আকৌ ৰঙা বন্ধাকবিৰ পাত আম্লিক মাধ্যমত তাৰ ৰং থাকে ৰঙা ক্ষাৰকীয় মাধ্যম পোৱাৰ লগে লগে কি হৈ যায় জানানে ৰং হেউজিয়া হৈ যায় তেতিয়া আমি গম পাম কি মাধ্যম ক্ষাৰকীয় মাধ্যম আকৌ হালধি আম্লিক মাধ্যমত কোনো ধৰণৰ পৰিৱৰ্তন নাই আৰু ক্ষাৰকীয় মাধ্যমত তাৰ ৰং কি হৈ যায় ৰঙা হৈ যায় তে সেই কাৰণে যে মই তোমালোকক কৈছিলো তোমালোকৰ কাপোৰত হালধিৰ দাগ লাগিলে যেতিয়া আমি সাবুন বা সাৰ্ফেৰে ধুও তেতিয়া কি হৈ যায় ইয়াৰ ৰং হালধিয়াৰ পৰা কি হৈ যায় ৰঙালৈ বা ৰঙচুৱা মুগা বৰণলৈ পৰিৱৰ্তন হয় কাৰণ সাবুন আমি গম পাইছো সাবুন কিহৰ উদাহৰণ ক্ষাৰকৰ উদাহৰণ সাবুনত কি আছে ক্ষাৰ আছে গতিকে ক্ষাৰকীয় মাধ্যম আহাৰ লগে লগে হালধিৰ ৰংটো কিহলৈ পৰিৱৰ্তন হৈ যায় ৰঙচুৱা মুগা বৰণলৈ পৰিৱৰ্তন হৈ যায় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এতিয়া গতিকে এইটো এটা কি সূচক হালধি এটা কি সূচক প্ৰাকৃতিক সূচক হালধি কি সূচক প্ৰাকৃতিক সূচক এতিয়া চোৱা আমি কৃত্ৰিম সূচকৰ বিষয়ে অধ্যয়ন কৰো কৃত্ৰিম সূচক মিথাইল অৰেঞ্জৰ আম্লিক মাধ্যমত ৰং হ'ব ৰঙা আৰু ক্ষাৰকীয় মাধ্যমত ৰং হ'ব হালধীয়া ক্ষাৰকীয় মাধ্যমত কি হ'ব হালধীয়া ফিনফথেলিনৰ আম্লিক মাধ্যমত কোনো ধৰণৰ ৰঙৰ পৰিৱৰ্তন নাই ই ৰংহীন হৈ থাকে কিন্তু ক্ষাৰকীয় মাধ্যম হোৱাৰ লগে লগে তাৰ ৰং কিহলৈ সলনি হয় কি ৰঙলৈ পৰিৱৰ্তন হয় গোলপীয়া কি ৰঙলৈ পৰিৱৰ্তন হয় গোলপীয়া আকৌ পিয়াজৰ আম্লিক মাধ্যমত প্ৰবল গোন্ধ হয় নে নহয় আৰু ক্ষাৰকীয় মাধ্যমত কোনো ধৰণৰ গোন্ধ নাই পিয়াজৰ আম্লিক মাধ্যমত প্ৰবল গোন্ধ পাও আৰু ক্ষাৰকীয় মাধ্যমত কোনো ধৰণৰ গোন্ধ নাই ভ্যানিলা ৰস আম্লিক মাধ্যমত গোন্ধটো একেই থাকে কোনো ধৰণৰ পৰিৱৰ্তন নহয় আৰু ক্ষাৰকীয় মাধ্যমতো কোনো ধৰণৰ গোন্ধ নাই লং তেল গোন্ধটো একেই থাকে আৰু কোনো ধৰণৰ গোন্ধ নাই কাৰণ ইহতক আমি গোন্ধৰ দ্বাৰাহে চিনি পাব পাৰো বা চিনাক্ত কৰিব পাৰো বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এয়া হৈছে বিভিন্ন সূচকৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত হোৱা ৰঙৰ পৰিৱৰ্তন এতিয়া আমি এটা কাৰ্যকলাপৰ কাৰণে কি লৈছো হাইড্ৰক্লৰিক এসিড সালফিউৰিক এসিড নাইট্ৰিক এসিড এসিটিক এসিড দেখিছা সোডিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড এমোনিয়াম হাইড্ৰক্সাইড দেখিছা ইয়াতে কি আছে বিভিন্ন অম্ল আৰু ক্ষাৰ সোৱা এতিয়া এসিডত হাইড্ৰক্লৰিক এসিড সালফিউৰিক এসিড নাইট্ৰিক এসিড আৰু এসিটিক এসিড কি হয় জানানে নীলা লিটমাছ ৰঙা হৈ থাকে কি হৈ থাকে নীলা লিটমাছ ৰঙা হৈ থাকে এসিডত বা অম্লত নীলা লিটমাছ ৰঙা হৈ থাকে আকৌ ক্ষাৰ বিভিন্ন ক্ষাৰকীয় মাধ্যম সোডিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম হাইড্ৰক্সাইড পটাছিয়াম হাইড্ৰক্সাইড এমোনিয়াম হাইড্ৰক্সাইড এই ক্ষেত্ৰত কি হৈ যায় জানানে ৰঙা লিটমাছ নীলালৈ পৰিৱৰ্তন হয় কি হয় নীলালৈ পৰিৱৰ্তন হয় আকৌ চোৱা এসিডিক মাধ্যমত মিথাইল অৰেঞ্জৰ ৰং কি হৈ থাকে ৰঙা হৈ থাকে আম্লিক মাধ্যমত মিথাইল অৰেঞ্জৰ ৰং কি হৈ থাকে ৰঙা হৈ থাকে আকৌ ক্ষাৰকীয় মাধ্যমত মিথাইল অৰেঞ্জৰ ৰং কি হৈ যায় জানানে হালধীয়া হৈ যায়
কি হৈ যায় হালধীয়া হৈ যায় আৰু ফিনলফথেলিনৰ এচিডিক মাধ্যমত কোনো ধৰণৰ ৰং নাই ই বৰণহীন হৈ থাকে ই কি হৈ থাকে বৰণহীন হৈ থাকে কিন্তু ক্ষাৰকীয় মাধ্যমত ই কি ৰঙলৈ পৰিৱৰ্তন হয় গোলপীয়া ৰঙলৈ পৰিৱৰ্তন হয় আমি যদি এখন নিৰীক্ষণ কাঁচ ওৱাটছ গ্লাছ কি কৈছো মই নিৰীক্ষণ কাঁচ বা ওৱাটছ গ্লাছত আমি কি কৰো এই বিভিন্ন আমাৰ যি নমুনা লৈছো সেই নমুনা যদি আমি লওঁ তাতে যদি আমি সূচকসমূহ দি দিও তেতিয়া আমি এনেকুৱা ধৰণৰ পৰ্যবেক্ষণসমূহ দেখিবলৈ পাম গতিকে বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল বিভিন্ন সূচকৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত বিভিন্ন ধৰণৰ ৰঙৰ পৰিৱৰ্তন আমি দেখা পাওঁ এতিয়া মোৰ তোমালোকলৈ কেইটামান কি আছে প্ৰশ্ন আছে হয়নে এতিয়া তোমালোকে মোক উত্তৰবিলাক দিবা চোৱা দ্ৰুতভাৱে পানীলৈ H+ আয়ন প্ৰদান কৰে কোৱা কোনে প্ৰদান কৰিব শক্তিশালী এচিড কোনে প্ৰদান কৰিব শক্তিশালী এচিড আৰু মোৰ দ্বিতীয় প্ৰশ্ন চোৱা দৈত ডেছ এচিড থাকে কোৱা তোমালোকে দৈত কি এচিড থাকে দৈত ল্যাকটিক এচিড থাকে দৈত কি এচিড থাকে ল্যাকটিক এচিড থাকে দৈত কি এচিড থাকে ল্যাকটিক এচিড থাকে মোৰ তৃতীয় প্ৰশ্নটো হৈছে মিলাওক আমি কি কৰিম ম্যাচিং কৰিম হয় নে নহয় চোৱা দৈত কি থাকে ল্যাকটিক এচিড থাকে বিলাহীত কি থাকে অক্সালিক এচিড থাকে তেতেলিত কি থাকে টাৰ্টাৰিক এচিড থাকে কমলাত কি থাকে সাইট্ৰিক এচিড থাকে নেমু বা কমলাত কি থাকে সাইট্ৰিক এচিড থাকে চোৱা আকৌ পদাৰ্থৰ আম্লিক আৰু ক্ষাৰকীয় প্ৰকৃতি নিৰ্ণয় কৰিবলৈ সূচকৰ ব্যৱহাৰ কৰা হয় এটো সঁচা নে মিছা বা হয় বা নহয় ই হৈছে সঁচা কোনো পদাৰ্থৰ আম্লিক আৰু ক্ষাৰকীয় প্ৰকৃতি নিৰ্ণয় কৰিবলৈ আমি কিহৰ ব্যৱহাৰ কৰো সূচকৰ ব্যৱহাৰ কৰো গতিকে ছাত্ৰ ছাত্ৰীসকল অম্লৰ সোৱাদ টেঙা আৰু ক্ষাৰকৰ সোৱাদ তিতা বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল অম্লৰ ভিতৰতো শক্তিশালী অম্ল থাকে দুৰ্বল অম্ল থাকে ক্ষাৰকৰ ভিতৰতো শক্তিশালী ক্ষাৰক থাকে আৰু দুৰ্বল ক্ষাৰক থাকে আৰু কোনো পদাৰ্থ আম্লিক নে ক্ষাৰকীয় তাক জানিবলৈ আমি কিহৰ ব্যৱহাৰ কৰো সূচকৰ ব্যৱহাৰ কৰো আৰু সূচকে আমাক এই বিষয়ে জনাত সহায় কৰে আৰু সূচক তিনি প্ৰকাৰৰ আছে প্ৰাকৃতিক সূচক কৃত্ৰিম সূচক আৰু ঘ্ৰাণেন্দ্ৰিক সূচক আৰু এই সূচকসমূহৰ বিভিন্ন মাধ্যমত আম্লিক বা ক্ষাৰকীয় মাধ্যমত কি হয় ৰঙৰ পৰিৱৰ্তন হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহো ধন্যবাদ